আজি আমি ইয়াত প্ৰায় 10-12খন গাঁৱৰ ৰাইজ একত্ৰিত হৈছোঁ। তাৰ এটাই উদ্দেশ্য, আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ একেবাৰে 500 মিটাৰ নিলগত আৰু বেকি ব্ৰিজৰ একেবাৰে 500 মিটাৰ নিলগত 290/2 আৰু 290/3 এই জায়গাখিনিৰ মাজত আমি বছৰ বছৰ ধৰি এটা ৰেলৱে ক্ৰছিং নতুবা আণ্ডাৰগ্ৰাউণ্ড হ'ব লাগে বুলি দাবী কৰি আহিছোঁ। ইতিমধ্যে ৰেল বিভাগৰ শীৰ্ষ বিষয়াসকলক আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ, কিন্তু বৰ দুৰ্ভাগ্যজনক কথাটো হ'ল আজিলৈকে আমি তেওঁলোকৰ ফালৰ পৰা লিখিতভাৱে কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাই। গতিকে ইতিমধ্যে আমি এটা বিষয় ইয়াত লক্ষ্য কৰিছোঁ যে ৰেল বিভাগৰ ফালৰ পৰা দ্বিতীয় এটা ৰেলপথ ইয়াত নিৰ্মাণ কৰা হৈ আছে। গতিকে আমি ৰেল বিভাগৰ শীৰ্ষ বিষয়াসকলক আমাৰ এই বৃহৎ অঞ্চলৰ ৰাইজৰ হৈ আমি তেওঁলোকক কাতৰভাৱে অনুৰোধ কৰিব বিচাৰিছোঁ যে এই জেগাখিনিত অন্তত ৰাইজৰ সুচল যাতায়াতৰ ক্ষেত্ৰত যাতে এটা ব্যৱস্থা হয়, তাৰ কাৰণে এটা আণ্ডাৰগ্ৰাউণ্ডৰ ব্যৱস্থা কৰি তাৰপিছত বাকী কামখিনি তেওঁলোকে ইয়াত সম্পন্ন কৰক। আজি দেখা যায় যে এই বৃহত্তৰ বান্দৰখোৱা, নিজ দমকা, চাহাপুৰ, সৰভোগ গাঁও, জামাদাৰবুৰী আদি কৰি গোটেই অঞ্চলৰ মানুহখিনি এই ৰাস্তাৰে অহা যোৱা কৰে। আমাৰ মানুহখিনি কৃষিজীৱী, গতিকে কৃষক সমাজে তেওঁলোকৰ শস্য উৎপাদিত শস্যবিলাক বিক্ৰী কৰাৰ কাৰণে বৰপেটা ৰোড চহৰলৈ যাব লগা হয়, আৰু আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীবিলাকে অহা যোৱা কৰাৰ কাৰণে এই ৰাস্তাটোৱে তেওঁলোকে মূল পথ হিচাপে ব্যৱহাৰ কৰে। তাৰ উপৰিও এই অঞ্চলত এটা চিকিৎসালয় নাই, গতিকে চিকিৎসাৰ ক্ষেত্ৰতো আমাৰ মানুহখিনি বিশেষভাৱে অসুবিধাৰ সন্মুখীন হৈছে। গতিকে মই পুনৰবাৰ আমাৰ ৰেলৱে বিভাগৰ শীৰ্ষ বিষয়াসকলক আমি টানি অনুৰোধ জনাইছোঁ, যিমান সোনকালে পৰা যায় এই জেগাখিনিত এটা আণ্ডাৰগ্ৰাউণ্ডৰ ব্যৱস্থা কৰি আমাৰ এই ৰাইজক সকাহ দিব বুলি আমি কামনা কৰিছোঁ। অনাগত দিনত আমি এই জেগাত আমি ৰেলপথ অৱৰোধ কাৰ্যসূচীলৈকে ল'বলৈ বাধ্য থাকিম। তাৰমানে মই গাঁৱৰ আশাকৰ্মী হয়, মই ডেলিভাৰী আনাত কষ্ট হয় আৰু বাচ্চাবিলাক অহা যোৱাৰ কাৰণে কষ্ট হয়। ইয়াতে ৰেল ডিপাৰ্টমেণ্টক এটা অনুৰোধ জনাইছোঁ, এটা আমাক সৰুকৈ হ'লেও এটা ৰাস্তা লাগে। তাৰমানে যেনেকৈ হওক অহাৰ কাৰণে এটা ৰাস্তা লাগে, কিন্তু এটা পেচেণ্ট নিয়াৰ কাৰণে বহুত অসুবিধা আহি পৰে। কিন্তু আপোনালোকে যেনেকৈ আমি অনুৰোধ কৰি গৈছোঁ, ৰাস্তাটো দিন আমাক যেনে দিয়ে আৰু।